হাই গাইজ, কি খবৰ? এয়া দেখিছেনে, আমি নামঘৰলৈ আহি আছোঁ। মা, ভতিজাজনী, আপা আৰু লগতে মই নামঘৰলৈ বুলি আহিছোঁ। সকলোৱে জানিবই নহয় জানো, আজি হৈছে কৃষ্ণৰ জন্মাষ্টমী। এয়া নামঘৰ পাই গ'লোহি। এতিয়া বলকচোন তেনেহ'লে ভতিজাজনী মই আহি আছোঁ আৰু এইপিনে চাহত ব্যস্ত। দেখিছেনে, দৌতিসকলে শৰাই সঁচত ব্যস্ত, লগতে ৰাইজসকলো নাম শুনি শুনিকে বহি আছে আৰু এইপিনে দৌতিয়ে কীৰ্তন পঢ়াত ব্যস্ত হৈ আছে। যিহেতু সময়টো ৰৈ নাথাকে, সেইবাবে দৌতিহঁতে নাম সামৰিব ল'লে আৰু লগে লগে গোপিনীসকলেও নাম ল'লে। এয়া দেখিছেনে, ময়ো আছোঁ দেই আগত। এতিয়া আকৌ নাম লোৱাত ব্যস্ত। ৰাতি প্ৰায় 1টা বাজিছে। আপোনালোকৰ ভিডিঅ'টো ভালদৰে চাওকচোন। যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। এনেদৰে প্ৰায় 1 ঘণ্টামান নাম লৈ আমাৰ গোপিনীসকলে নাম সামৰিব ল'লে। এয়া দেখিছেনে, আমাৰ আইতাসকল আৰু বৰমাসকলে নাম সামৰিলে আৰু লগে লগে দৌতিয়েও প্ৰসাদ বিলোৱাত ব্যস্ত হৈ পৰিছে। এতিয়া মোৰ ভাগতো প্ৰসাদৰ ভাগটো পালেহি আৰু পকা মিঠৈ খাব আহিব দেই আমাৰ ঘৰলৈ। এয়া দেখিছেনে, প্ৰসাদৰ ভাগ আৰু লগতে পকা মিঠৈ। এতিয়া দেখিছেনে, সকলো খোৱাত ব্যস্ত আৰু ময়ো দেখি ৰ'ব নোৱাৰি লগালগ আপেলডোখৰ মুখত ভৰালোঁ। এতিয়া আকৌ প্ৰসাদ খাই ঘৰলৈ আহিব ল'লোঁ। প্ৰায় ৰাতি 3টা বাজিলে আৰু মোৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ আৰু দেই। বাই বাই, ঘৰলৈ যাওঁ আৰু।